অঙ্গনবাড়ী কৰ্মীসকলৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ সংবাদ আগবঢ়াবলৈ লৈছো যাতে আপোনালোকে সাৱধান হ'ব পাৰে যাতে আপোনালোকে যি দুষ্ট চক্ৰই লুণ্ঠন ৰাজ চলাইছে সেই লুণ্ঠন ৰাজৰ পৰা হাত সাৰি থাকিব পাৰে আৰু সাৱধানতা অৱলম্বন কৰিব পাৰে তাৰ বাবে এই সংবাদটো আগবঢ়াইছো এনেকুৱা এক ঘটনা ঘটিছে ডিব্ৰুগড়ত দুষ্ট চক্ৰই লুণ্ঠন ৰাজ চলাই আছে আৰু এক মাইক্ৰবন্ধন যোজনাৰ নামত ধনৰ লোভ দেখুৱাই সাইবাৰ অপৰাধীৰ জাল পাতিছে আৰু এই জালত যাতে আপোনালোকে ভৰি নিদিয়ে আৰু যাতে সাৱধান হ'ব পাৰে তাৰ বাবে এই ভিডিঅটো আগবঢ়াইছো যাতে আপোনালোকে শেষলৈকে চাই আৰু লগৰ বান্ধৱীসকললৈ আপোনালোকে ভিডিঅটো শ্বেয়াৰ কৰি দিয়ে তাৰ বাবে অনুৰোধ ৰাখিছো আৰু যদি চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লনে তেন্তে সাবস্ক্ৰাইব এটা কৰি ল'ব এতিয়া আহক বিতং খবৰলৈ অঙ্গনবাড়ী কৰ্মীৰ লক্ষাধিক টকা লুটিছে দুষ্ট চক্ৰই ডিব্ৰুগড়ৰ লাহোৱালত সাইবাৰ ক্ৰাইমৰ কবলত পৰি অঙ্গনবাড়ী কৰ্মীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মাইক্ৰবন্ধন যোজনাৰ আঁচনিৰ নাম লৈ হিন্দী ভাষী দুষ্ট চক্ৰই লাহোৱালৰ কেইবাটাও অঙ্গনবাড়ী কেন্দ্ৰৰ হিতাধিকাৰীৰ একাউণ্টৰ পৰা লক্ষ লক্ষ হাঁচতীয়া ধন হৰলুকি কৰাৰ খবৰ লাভ কৰা হৈছে জানিব পৰা মতে লাহোৱাল বকুল মাজগাঁৱৰ অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী মণিমা তাঁতীলৈ 25 আগষ্টত প্ৰায় 1 মান বজাত এটা ফোন কল আহে য'ত তেওঁলৈ ICDSৰ হেডকোৱাৰ্টাৰৰ পৰা ফোন কৰিছে বুলি ব্যক্ত কৰি হিতাধিকাৰীসকলৰ বিষয়ে জানিবলৈ বিচৰাৰ লগতে অঙ্গনবাড়ী কৰ্মী গৰাকীৰ ব্যৱহাৰ কেনেকুৱা তাক জানিবলৈ হিতাধিকাৰীসকললৈ কনফাৰেন্স কল লগাই দিবলৈ কয় কল লগাই দিয়াৰ পিছতে অঙ্গনবাড়ী কৰ্মী গৰাকীক হোল্ড কৰি PMVY আঁচনিৰ ধন পাইছে নে নাই পোৱা সেই বিষয়ে হিতাধিকাৰীসকলক প্ৰশ্ন সুধে বুলি জানিব পৰা গৈছে আনহাতে এজন হিতাধিকাৰীৰ গুগল পে একাউণ্টৰ ডিটেইলছ লোৱাৰ পিছতে 3599 টকাকৈ তিনিবাৰ ভুক্তভোগীজনৰ একাউণ্টৰ পৰা কাট খাই যায় এতিয়া এইজন ভুক্তভোগীৰ দৰে অৱস্থা হৈছে বহুজনৰ নিমিষতে হেৰাই গৈছে উক্ত অঞ্চলৰ হিতাধিকাৰীসকলৰ মোবাইলত থকা ধন 8409260783 9653184590 আৰু 9903509181 নম্বৰেৰে কোনো অচিনাকি ব্যক্তিয়ে ফোন কল কেইটা কৰিছে বুলি ভুক্তভোগীসকলে জানিবলৈ দিয়ে বৰ্তমান হিতাধিকাৰী আৰু অঙ্গনবাড়ী কৰ্মীয়ে এই বিষয়ক লৈ লাহোৱাল আৰক্ষী থানাত এজাহাৰ দাখিল কৰি দুষ্ট চক্ৰটোক কৰায়ত্ব কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কাঢ়ি নিয়া টকা কেইটা উদ্ধাৰ কৰি দিবলৈ আৰক্ষীক অনুৰোধ জনায় গতিকে অঙ্গনবাড়ী কৰ্মী বাইদেউসকল আপোনালোকে এনেকুৱা ধৰণৰ ফোন কল আহিলে যদিও হেডকোৱাৰ্টাৰ বা অফিচৰ পৰা ফোন কৰা বুলি কয় সেই কলটোৰ ৰেসপন্স আপোনালোকে নিদিব যদি ফোন কৰিব লগা হয় তেন্তে আপোনালোকৰ যি মুখ্য সেবিকা আছে বা CDPO ICDS অফিচৰ বিষয়া কৰ্মচাৰীসকল আছে তেওঁলোকে ফোন কৰিব তেওঁলোকৰ ফোন কিটা নিশ্চয় আপোনালোকৰ জনা আছে ফোন নম্বৰ কিটা আৰু সেই ফোন নম্বৰৰ পৰা ফোন আহিলে বা তেওঁলোকৰ লগত কথা কলে হয়তো কোনো বিপদ নহব তাৰ বাহিৰে অন্য যদি কোনো অচিনাকি নম্বৰৰ পৰা ফোন কল আহে আৰু সেই ফোন কলটো যদি আপুনি ৰিসিভ কৰা হয়তো অচিনাকি নম্বৰ ৰিসিভ কৰিব পাৰিব কিন্তু ৰিসিভ কৰাৰ পিছত যদি তেনেকুৱা ধৰণৰ ঠগবাজি কথা ক'ব খোজে হেডকোৱাৰ্টাৰ বা সঞ্চালকৰ অফিচৰ পৰা এনেকুৱা ধৰণৰ ফোন আহা বুলি কয় তেন্তে তাক আপোনালোকে গুৰুত্ব নিদিব কাটি দি আউট হৈ আহিব এই ফোন কলটোৰ কোনো ৰেসপন্স তেতিয়াও নিদিব নিশ্চয়কৈ আপোনালোকৰ কাৰণে এই ভিডিঅটো অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা নিশ্চয় আপোনালোকে সাৱধানতা অৱলম্বন কৰিব পাৰিব যদি ভাল লাগে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আন এটি ভিডিঅত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই ধন্যবাদ জয় আই অসম